নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপোনালোকে যদি ঘৰত এই চাৰিবিধ সামগ্ৰী ব্যৱহাৰ কৰে তেন্তে আপোনালোকে এতিয়া এই ঘৰত এই চাৰিবিধ সামগ্ৰী ব্যৱহাৰ কৰা বাদ দিয়ক। এই চাৰিবিধ সামগ্ৰী আমাৰ শৰীৰৰ কাৰণে স্লো প্ৰয়োজন। এই চাৰিবিধ সামগ্ৰী ঘৰত ব্যৱহাৰ কৰাতকৈ দৈনিক আপোনালোকৰ ল'ৰা ছোৱালীক এটাকৈ সিগাৰেট, এটাকৈ গুটখা আৰু আপোনালোকে এক পেককৈ মদ দিবলৈ আৰম্ভ কৰক। কাৰণ মদে যিমান ক্ষতি কৰিব, যিমান সিগাৰেটে ক্ষতি কৰিব, যিমান গুটখাই ক্ষতি কৰিব, এই চাৰিবিধ সামগ্ৰীৰ ব্যৱহাৰেও আমাক সিমান পৰিমাণে শৰীৰত ক্ষতি কৰিব। গতিকে ল'ৰা ছোৱালীক সেই কেইটা বস্তু দিয়া আৰু সিগাৰেট, গুটখা, মদ দিয়া একেই কথা। তো এই চাৰিটা যদি সামগ্ৰী আপোনালোকৰ কিচেনত আছে, এতিয়াই সেই চাৰিটা সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰা বাদ দিয়ক, তাৰ সলনি অল্টাৰনেটিভ ব্যৱহাৰ কৰক। তো সেই চাৰিবিধ সামগ্ৰীনো কি, মই আজি আপোনালোকক আজিৰ এইটো ভিডিঅ'ত তাকেই জনাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। প্ৰথমবিধ সামগ্ৰী হৈছে ৰিফাইন অইল। যি ৰিফাইন অইল নেকি প্ৰত্যেকেই ব্যৱহাৰ কৰে। মই এনেকুৱা বহুতো মানুহ দেখোঁ যিবিলাক মানুহে কয় যে আমি মিঠাতেল খোৱা বাদ দিছোঁ, আমি ৰিফাইন অইল খাওঁ, কাৰণ ৰিফাইন অইল আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। বহুতো এনেকুৱা মানুহ আছে যিবিলাক শিক্ষিত মানুহে এই কথাষাৰ কয় যে ৰিফাইন অইলটো আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল। কিন্তু আপোনালোকক ক'ব বিচাৰিছোঁ ৰিফাইন অইলৰ নিচিনা মাৰাত্মক বস্তু নাই। ৰিফাইন অইলত বহু পৰিমাণে কেমিকেল মিহলি কৰোৱা হয়, বহুতো এচিড মিহলি কৰোৱা হয় অইলক ৰিফাইনলৈ কনভাৰ্ট কৰিবৰ কাৰণে, আৰু তাৰ পৰা এটা মাৰাত্মক গোন্ধ ওলায়। সেই যিবিলাক নেকি এচিড মিহলি কৰে, এচিড মিহলি কৰাৰ ফলত এটা মাৰাত্মক গোন্ধ ওলায়, আৰু সেই গোন্ধটো মাৰিবৰ কাৰণে হেক্সানল নামৰ এবিধ বিশেষ কেমিকেলৰ মিহলি কৰে ৰিফাইন অইলত। আমি দেখোঁ যে অকল তেলটোহে আছে, কিন্তু তাত অকল তেল নাই, তেলৰ লগতে বহুতো কেমিকেল মিহলি হৈ আছে ৰিফাইন অইলত। তো সেই কেমিকেলে ভৰা, সেই এচিডৰ দ্বাৰা ভৰপূৰ আমি যদি সেই ৰিফাইন অইল দৈনিক আমি সেৱন কৰোঁ, তেনেহ'লে চিগাৰেট, বিড়ি এইবিলাক খোৱাটোৱে ভাল। এইবিলাকে আমাৰ কিডনিত এফেক্ট কৰিব, আমাৰ হাৰ্ট এটেক আহিব, আমাৰ লিভাৰ এফেক্ট কৰিব। আল্টিমেটলি ক'বলৈ গ'লে আপোনালোকৰ কেঞ্চাৰ হোৱাটো নিশ্চিত। গতিকে ৰিফাইন অইল আপোনালোকে খোৱাটো বাদ দিয়ক। ৰিফাইন অইলৰ পৰিৱৰ্তে আপোনালোকে কি খাব পাৰে জানেনে? মিঠাতেল খাব পাৰে, বা আপোনালোকে যদি মিঠাতেল আৰু ৰিফাইন অইল দুয়োটাকে এভইড কৰিব বিচাৰে তেন্তে আপোনালোকে ৰাইচ ব্ৰেন অইল খাব পাৰে, যিটোৰ দাম অকণমান বেছি হয়, কিন্তু সেইটো আমাৰ শৰীৰৰ কাৰণে খুবেই ভাল। বহুকেইটা বৰ্তমান সময়ত কোম্পানী আছে, যেনে পতঞ্জলি কোম্পানী আছে, পতঞ্জলিয়ে ৰাইচ ব্ৰেন অইল বনায়। যেনেকৈ নেকি এটা MLM কোম্পানী RCM বুলি আছে, সিহঁতে ৰাইচ ব্ৰেন অইল বনায়। তো সেইবিলাক আপোনালোকে খাব পাৰে, সেইবিলাক আপোনাৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় শৰীৰত। ইয়াৰ পাছৰ সামগ্ৰীবিধ হৈছে প্লাষ্টিকৰ পানীৰ বটল। প্লাষ্টিকৰ পানীৰ বটলত আমি পানী খোৱাটো বন্ধ কৰিব লাগে। প্লাষ্টিকৰ পানীৰ বটলৰ পৰিৱৰ্তে আমি যদি চিচাৰৰ বটল, নতুবা আমি যদি বিভিন্ন ধৰণৰ বাচন বৰ্তনবিলাকত পানী খাবলৈ আৰম্ভ কৰোঁ, তো সেইটো কিন্তু যথেষ্ট পৰিমাণৰ উপকাৰী বুলি জনাইছে। প্লাষ্টিকৰ পানী বটলত বিছফেনল নামৰ এবিধ সামগ্ৰী থাকে, এবিধ মানে ৰাসায়ন থাকে, যিবিধে আমাৰ শৰীৰৰ বিভিন্ন অংগ ক্ষতি কৰিব পাৰে। তো দৰকাৰ হ'লে আপোনালোকে পানী কি কৰিব, চিচাৰৰ গ্লাছত খাব, নতুবা ষ্টিলৰ গ্লাছত খাব, পাৰিলে ষ্টিলৰ গ্লাছতে খাব লাগে। তো তাৰ ফলত কি হ'ব, শৰীৰত এটলিষ্ট সেই বেমাৰ আজাৰবিলাক নহয়। তো পানীৰ বটলৰ নিশ্চয় ব্যৱহাৰ কৰে আপোনালোকে ঘৰত, গতিকে আপোনালোকে কি কৰিব, পানীৰ বটল বাদ দিব। পাৰিলে আপোনালোকে ষ্টিলৰ নতুবা চিচাৰৰ বটল আনি ৰাখিব। আজিকালি বেছি দাম নলয়, বিশালত যদি আপোনালোকে যায় খুব কম টকাত সেই বটলসমূহ পোৱা যায়। ইয়াৰ পাছৰ সামগ্ৰীটো হৈছে এলুমিনিয়ামৰ পাত্ৰ, এলুমিনিয়ামৰ ফইল। এলুমিনিয়াম ফইল, এই যে ৰোল এটা আমি খাবৰ কাৰণে গ'লোঁ ফাষ্টফুডৰ দোকানত, ৰোল এটা পেক কৰি দিলে, কিহত পেক কৰি দিয়ে? এলুমিনিয়ামত। বা এলুমিনিয়াম ফইল বিভিন্ন কামত ব্যৱহাৰ হয়, বা এলুমিনিয়াম আমি ঘৰত ব্যৱহাৰ কৰোঁ। মানুহে ভাবে এলুমিনিয়ামটো আমাৰ শৰীৰৰ কাৰণে লাগে, এলুমিনিয়াম আমাৰ শৰীৰৰ কাৰণে যথেষ্ট পৰিমাণৰ ভাল, কিন্তু ভাল, বেয়া নহয়। কিন্তু এষাৰ কথা আছে যে যিকোনো বস্তু অধিমাত্ৰা বেয়া, সেয়াই প্ৰেমেই হওক বা সেয়া ভাতেই হওক বা মদেই হওক। আপুনি যদি দৈনিক এটা লিমিটত ভাত খায় তেন্তে আপোনাৰ শৰীৰৰ কাৰণে খুব ভাল,
কিন্তু আপোনালোকে যদি ভাত অধিক খাই দিয়ে তেন্তে কি হ'ব আপোনাৰ লিভাৰ বেয়া হ'ব সুগাৰ হ'ব কিডনি বেয়া হ'ব এইটো হ'ব ন তো সেই কাৰণে কৈছে যে যিকোনো এটা বস্তু লিমিটত ভাল কিন্তু অতিমাত্ৰা বেয়া এলুমিনিয়াম আমাৰ শৰীৰৰ কাৰণে ভাল কিন্তু আমি এলুমিনিয়ামৰ পাত্ৰত নন ষ্টপ খাদ্য বস্তু খাই থকাৰটো এটা বেয়া বুলি জনাইছে গতিকে আপোনালোকে এলুমিনিয়ামৰ পাত্ৰ বা এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰাটো লাহে লাহে বন্ধ কৰক একেবাৰে শেষৰটো সামগ্ৰী হৈছে নন ষ্টিক বাচন বৰ্তন এইবিধ বস্তু হয়তো আমাৰ অসমৰ প্ৰত্যেক ঘৰ মানুহতে থাকে নন ষ্টিক বাচন বৰ্তন আজিকালি এনেকুৱা কিছুমান কোম্পানী আহে যিবিলাকে নেকি 1000-1200 টকীয়া নন ষ্টিক বাচন বৰ্তন 150-200 টকাত দি থৈ যায় ঘৰে ঘৰে 150-200 টকাত দি থৈ যায় আৰু সেই বাচন বৰ্তনবিলাক লাহে লাহে ব্যৱহাৰ কৰাৰ পাছত কি হয় তাৰ পৰা এটা পলেপ এৰ খাবলৈ ধৰে সেই বাচন বৰ্তনসমূহ যিবিলাক নেকি 1000-1200 টকাৰ বাচন বৰ্তন 100-150 টকাত দি যায় লাহে লাহে তাৰ এটা পলেপ এৰিবলৈ আৰম্ভ কৰে কিন্তু যিবিলাক নেকি দামী যিবিলাক ব্ৰেন্ডেড নন ষ্টিক বাচন বৰ্তন আছে সেইবিলাকো কোনো মতে আমাৰ শৰীৰৰ কাৰণে ভাল নহয় যিমানবিলাক নন ষ্টিক বাচন বৰ্তন আছে নন ষ্টিক বাচন বৰ্তনসমূহত এটা বিশেষ পলেপ থাকে যিটো পলেপে খাদ্য আৰু সেই বাচনৰ মাজত গেপ ক্ৰিয়েট কৰে যাতে খাদ্য বস্তুবিলাক বাচনত লাগি নধৰে তো তাৰ কাৰণে এটা গেপ ক্ৰিয়েট কৰে আৰু সেই কেমিকেল বিধ আমাৰ শৰীৰৰ কাৰণে একেবাৰে বেয়া এই কেমিকেল বিধে ডাইৰেক্টলি আমাৰ কেন্সাৰ কৰিব পাৰে গতিকে আপোনালোকে এই 4বিধ সামগ্ৰী আপোনালোকৰ পাকঘৰৰ পৰা অতৰাই ৰাখিব পৰাপক্ষত আপোনালোকে দেখিছে পুৰণি দিনৰ যিসকল ককা আইতা আছে তেওঁলোকৰ বেমাৰ হোৱা দেখিছে পুৰণি দিনৰ ককা আইতাসকলে 100 বছৰলৈকে জীয়াই আছিল আমাৰ ককা এজনে আছে তেখেতৰ এতিয়া প্ৰায় 90 চু হৈছেগে পুৰা ফিট হৈ আছে এতিয়াও তেখেতে হাল বায় এতিয়াও খেতি কৰে এতিয়াও ঘাঁহ কাটে এতিয়াও ডাঙৰি আনে ঘৰলৈ কিন্তু আমি জানো সেই বয়সলৈকে জীয়াই থাকিম কি কাৰণে ককাহতে সেই তেনেকুৱা ধৰণৰ একো বস্তুৱে ব্যৱহাৰ কৰা নাছিল ৰিফাইন চিনিয়ে নাপাইছিল এতিয়া লাহে লাহে চিনি পাইছে তেওঁলোকে এলুমিনিয়াম পাত্ৰ ব্যৱহাৰ কৰা নাছিল তেওঁলোকে কাঁহৰ বস্তু ব্যৱহাৰ কৰে অকল কাঁহৰ আগৰ দিনৰ মানুহবিলাকে পানীৰ বটল ব্যৱহাৰ কৰা নাছিল ফ্লাক্স ব্যৱহাৰ কৰিছিল মানে আপোনাৰ জার বুলি কয় নেকি ফ্লাক্স যিটো ষ্টিলৰ থাকে নন ষ্টিক বাচন বৰ্তন সেইটো পাছৰে কথা আগতে মাটিৰ বাচন বৰ্তন ব্যৱহাৰ কৰিছিল গতিকে তেওঁলোকৰ বেমাৰ হ'ব কৰ পৰা বেমাৰ কাৰ হ'ব আমাৰ হৈছে আৰু তাৰ হয়তো ফল আমি ভুগিবলৈ এতিয়া পাই আছো এইবিলাক বস্তু ব্যৱহাৰ কৰাৰ কাৰণে গতিকে লাহে লাহে এই বস্তুবিলাকৰ ব্যৱহাৰটো আপোনালোকে কমাই দিয়ক তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলো ভিডিঅ' আমাক কিছু ধন্যবাদ জয় অসম